সপ্তম অধ্যায় পদ। হে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত, কৰি কৰ জোৰে পুনৰূপী পুছিলান্ত্ৰ। নমো নমো কৃষ্ণ কহি উক কৃপাময়, তুমি বিনা কোনে মোৰ ছেদিবে সংশয়। কোন সমদম দান সত্য শৌচকাম, কোন মহালাভ প্ৰভু যজ্ঞ কাৰনাম। কাৰনাম সহ্য কোন গুণে সুমন্দিত, কাৰনাম মূৰ্খ কাক বুলিয় পণ্ডিত। কাক বুলি বন্ধু দীন দুখী কোন জন, কাৰনাম সুৰ কাক বুলি মহাধন। কোন পন্থ বিপন্থ বুলিয়া কাক হৰি, কোন সুখ দুখ দেৱ কহি উদ্ধাৰী। কোন স্বৰ্গ নৰক কহিও ভগৱন্ত, কাক বুলি গৃহ কোন জন ধনৱন্ত। কোন বাইশ্বৰ অনিশ্বৰ কোন প্ৰাণী, কহিও কয়া মাত বিচাৰি চক্ৰপাণী। আপুনি সবজ্ঞ জগতৰে অন্তৰ্যামী, তোমাত পুছি বুজিবা নজানো আমি। ৰাক প্ৰভু ভাল মতে কহি পুয়া মাত, কৰো হেৰা চৰণত পৰি প্ৰণিপাত। উদ্ধৱ কবুলন্ত্ৰকে সব কৃপাময়, হে পুছিলা পৰম ভাগৱত ধৰ্মচয়। মহাজনে যাক নজানে সাক্ষাৎ, কৰিব বিকট মোৰ সন্মত তোমাৰ। জ্ঞান দেৱ ধৰ্মক কৰিও পৰিহাৰ, মূত্ৰ মাত্ৰ এক চিত্ৰ মতি ভৈল যায়।